আজি মই বনোৱা চেৱৈৰ পদ্ধতি চাওঁ আহকচোন। প্ৰথমতে মই পানীখিনি অলপ গৰম কৰি লৈছোঁ। তাৰপিছত 1 পেকেট চেৱৈ দি দিছোঁ। 2-3 মিনিট উতলাই লৈছোঁ। ইফালে মই পিঁয়াজ, বিলাহী, ধনিয়া, কেঁচা জলকীয়া বাটা ৰেডি কৰি লৈছোঁ। এতিয়া মই ঠাণ্ডা পানীৰে চেৱৈখিনি ভালদৰে ধুই লৈছোঁ আৰু চালনীত অলপ সময় পানীটো নিগৰিবলৈ থৈ দিছোঁ। ইফালে মই কেৰাহীত তেল দি পিঁয়াজ ভাজি লৈছোঁ ৰঙচুৱাকৈ। অকণমান জ্বলা গুড়ি দিছোঁ। কুটি থোৱা বিলাহীখিনি দি অকণমান লাৰি দিছোঁ। এতিয়া কুটা জলকীয়াখিনি দি দিছোঁ। সোৱাদ অনুযায়ী নিমখ দিছোঁ। এতিয়া মই চেৱৈখিনি দি ভালদৰে লৰাই দিছোঁ। এতিয়া মই জিৰাৰ গুড়ি অকণমান দিছোঁ আৰু অকণমান ধনিয়া গুড়ি দিছোঁ আৰু অকণমান জালুকৰ গুড়ি দিছোঁ। এতিয়া ধনিয়া পাত দি দিছোঁ। আৰু শেষত বাটাৰ দি ভালদৰে লৰাই দিছোঁ। দেখিছেনে? দেখিবলৈ কিমান ধুনীয়া হৈছে। তেনেকৈ খাবলৈও তেনেকৈ খুব টেষ্টি হৈছে।